পাপা যিয়ে নেকি আমাৰ তিনিজনী ছোৱালীক ডাঙৰ কৰিবলৈ বহু ত্যাগ কৰিছে, বহু কষ্ট কৰিছে। আৰু আজি পাপাৰ জন্মদিন, মানে জানুৱাৰী 6 তাৰিখে পাপাৰ জন্মদিন আছিলে। বলক আজি পাপাৰ জন্মদিনটো এটা স্মৃতি হিচাপে মই মোৰ ফেচবুকতে সাঁচি ৰাখিব বিচাৰিছোঁ। জন্মদিন উপলক্ষে বিশেষ একো তেনেকুৱা নাই। তিনিজন ভকত, তেওঁলোক অৱশ্যে আমাৰ বৰ্তাই হয়। তেওঁলোককে মাতি অকণমান পুথি পঢ়ালে আৰু তেওঁলোককে আমাৰ ঘৰতে ভাত এসাঁজো খুওৱা হ'ল। বাছ সিমানেই আছিলে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছবিতে বেৰিয়ে আছে উপবনে কহিবে নাম কদম্বৰ নাগেশ্বৰ গাছে ফুলে জকমক বেৰিয়া আছে। এয়া আমাৰ জেঠাই, ডাঙৰ জেঠাই হয়, পাপাৰ ডাঙৰ বায়েক। এইফালে এয়া আমাৰ জেঠ পেহা হয় পৰিয়ালৰ, আৰু লগতে মই। লগতে মই পাপাকনো কি গিফ্ট দিম, গিফ্ট বুলি নহয়, এটা সৰুকৈ কেক এটা লৈ গৈছিলোঁ। আৰু যিহেতু পুথি পঢ়িছিল সেইকাৰণে মই এগলেছ কেকেই লৈছিলোঁ। আৰু পাপাক ক'লোঁ এতিয়া তুমি কাটা। পাপাই এইবোৰ বৰ লাজ কৰে, কিন্তু মানে মই কৈছোঁ যেতিয়া মানে পাপাই নাকাটাকৈ নাথাকিলে আৰু কাটিলে। আৰু বাকী সেয়াই আৰু, কাৰণ মা আৰু পাপাই আমাৰ কাৰণে বহুত কষ্ট, বহুত ত্যাগ কৰিছে, যিটো নেকি আমি এই জনমত কেতিয়াও আমি পৰিশোধ কৰিব নোৱাৰোঁ, কোনো সন্তানেই নোৱাৰে। কাৰণ মাক বাপেকে নিজৰ সন্তানৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে বহুত দুখ কষ্ট ত্যাগ কৰে। মোৰ মা পাপাও ব্যতিক্ৰম নহয়, বহুত ত্যাগ কৰিছে আমাৰ তিনিজনী ছোৱালীৰ কাৰণে। আৰু এতিয়া যিমানখিনি পাৰোঁ আৰু সিমানখিনি পাপাহঁতৰতো সেইখিনি দুখ কষ্ট ত্যাগ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। কিন্তু এনেকৈ অকণমান স্মৃতি হিচাপে ৰাখি থলোঁ। ইফালে মাকো ক'লোঁ পাপাক মানে কি কেকটো খুৱাই দিবলৈ, আৰু লাজ কৰে, মায়েও বৰ লাজ কৰে বা পাপাও বিৰাট লাজ কৰে। কিন্তু তথাপিও যিহেতু অকণমান ক'লোঁ, সেইকাৰণে মায়েও প্ৰথম কেকখিনি মানে দি লৈছে। তাৰপাছতে পাপাক কেক খুৱাব, চাবচোন দেই পাপাৰ ৰিয়েকশ্যন। ভাতটো চাউল দিবিচোন দুটা হোটেল। কেক কোনে খাব? কেক কোনে খাব? জিমি কেক কেক কেক। আনিছে নহয়, এইখিনিতে সেয়া কৰি দিয়ক। ভিনদেউৱে খালেই। এইবিলাক পিছত দিলে হ'ব। পদুনা আনিবলৈ পাহৰিলোঁ, পাচলি আনিয়ে আছো কিন্তু পদুনা পাহৰিলোঁ। পদুনা আকৌ সদায় নাপায়। ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই, এই স্মৃতিখিনি মই ইয়াতে সাঁচি ৰাখিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবলৈ। আজিলৈ